স্বাগতম জানালো আৰু এটা নতুন ভিডিঅলে মই সুজিত দাদাই আজি এই ভিডিঅটো প্ৰস্তুত কৰি উলিয়াইছো ক্লাস 10 ৰ ষ্টুডেন্ট সকলৰ বাবে যেহেতু আগন্তুক দিনত তোমালোকৰ হাফ ইয়াৰলি এক্সাম আহি আছে 6 মাহিলী পৰীক্ষা গতিকে 6 মাহিলী পৰীক্ষাৰ আগত দুটামান কথা ক'বৰ বাবে তোমালোকৰ ওচৰত আহিলো মই এতিয়া হাফ ইয়াৰলি এক্সাম বেলেগ বেলেগ ডিস্ট্ৰিক্টত বেলেগ বেলেগ তাৰিখত হ'ব আমাৰ যেহেতু কোৰ্সৰ ষ্টুডেন্ট সকলেও তেওঁলোকে কৈছে তাতো 100 মান ষ্টুডেন্ট আছে মানে তো হেঁতে বেলেগ বেলেগ ডিস্ট্ৰিক্ট হয় তো ধৰি ললো সেপ্টেম্বৰ 15 তাৰিখ মানৰ পৰা হেঁতৰ আৰম্ভ হ'ব তাৰ মানে তোমালোকৰ ওচৰত এতিয়া অলমোস্ট 10-15 দিন আছে সময় গতিকে এই 10-15 দিন তোমালোকে হাফ ইয়াৰলি বাবে কেনেকৈ পঢ়িবা বহুতে খুদি থাকে বা বহুতে মোক সাজেশনো বিচাৰি থাকে তো তাৰ বাবে মই এই ভিডিঅটো প্ৰস্তুত কৰিলো চোৱা পোনপ্ৰথমে এটা কথা কৈ থওঁ তোমালোকে হাফ ইয়াৰলি বাবে যদি সিলেবাস কমপ্লিট হোৱা নাই এই 10-15 দিনত তোমালোকে কি কৰিবা ওপৰৰ পৰা চাই যাবা নে এটা দুটা সাবজেক্ট এটা দুটা চেপ্টাৰ পঢ়ি যাবা মই সদায় এটা বস্তু বিশ্বাস কৰো মই মোৰ নিজৰ কথাটো কৈছো ঠিক আছে তোমালোকে বেলেগকে ভাবিব পাৰা কিন্তু মই এজন দাদা হিচাপে তোমালোকক ভাল কথাখিনি সদায় যেহেতু কওঁ হাফ ইয়াৰলি এক্সামৰ মাৰ্কস তোমালোকৰ কতো এড নহয় ঠিক আছে তোমালোকৰ ফাইনেল টাৰ্গেট কি HSLC মেট্ৰিক এতিয়া দুটা টাইপৰ ষ্টুডেন্ট থাকিব পাৰে এই ভিডিঅটো চোৱা কাৰবাৰ হয়তো হাফ ইয়াৰলি এক্সামৰ সিলেবাস অলৰেডি খতম হৈ গল কাৰণ আমাৰ যিসকল কোৰ্সৰ ষ্টুডেন্ট আছে সিহঁতৰ অলৰেডি খতম হৈ যাব লাগে কাৰণ আমাৰ হাফ ইয়াৰলি সিলেবাস অলৰেডি খতম আমি এটা কাইলৈ সোমবাৰ মানে ভিডিঅটো বেলেগ দিনা আহিব পাৰে কিন্তু আমি কাইলৈ সোমবাৰ হ'ব কাইলৈৰ পৰা আমি পিছৰ চেপ্টাৰখিনি আৰম্ভ কৰিব গৈ আছো মেথছ আৰু সায়েন্সত মানে হাফ ইয়াৰলি পিছৰখিনি আমাৰ অক্টোবৰলৈকে আমি কোৰ্স খতম কৰিম ঠিক আছে তো তোমালোকে কোনোবাই যদি নিজৰ ফালৰ পৰা পঢ়ি আছা কাৰবাৰ যদি সিলেবাস ধৰা খতম হৈ গল হাফ ইয়াৰলি তোমালোকে হাত খাবতি বহি নাথাকিবা যে হাফ ইয়াৰলি সিলেবাস খতম হৈ গল আমি এতিয়া ডেইলি 1 ঘণ্টা 2 ঘণ্টাকে পঢ়ি থাকিলে হল যিখিনি পঢ়িলো সেইখিনিকে বাৰে বাৰে পঢ়ি থাকো তোমালোকে টেষ্টৰ আগত সিলেবাস গুতে ফুল সিলেবাস খতম কৰিবই লাগিব হাফ ইয়াৰলি পিছত কিমান দিন থাকিব কোৱা দুৰ্গা পূজা আহিব পূজাত তোমালোকে এনেও নপঢ়া হেতু মই জানো আৰু মই কথা কম পঢ়া বুলি এনেও নপঢ়ে ধৰি ললো অক্টোবৰ মাহটো আৰু নৱেম্বৰ মাহটো ডিসেম্বৰ যদি প্ৰি টেষ্ট হয় দুমাহ হাফ ইয়াৰলি মানে কি হাফ অফ দা সিলেবাস তাৰ মানে হাফ অফ দা সিলেবাস তুমি ইমান দিনে পঢ়ি শেষ কৰিছা আৰু দুমাহত বাকি হাফ কমপ্লিট কৰিব পাৰিবানে নিজে কথাটো ভাবা তাৰ মানে হাফ ইয়াৰলিটো ফাইনেল টাৰ্গেট বুলি কেতিয়াও নলবা ঠিক আছে হাফ ইয়াৰলিৰ পিছতো তোমালোকৰ সময় কিন্তু বহুত কম হ'ব তাৰ মানে কাৰবাৰ যদি অলৰেডি সিলেবাসখিনি খতম হৈ গল তোমালোকে কি কৰিবা পিছৰ সাবজেক্টখিনি পিছৰ চেপ্টাৰখিনি পঢ়ি থাকা হাফ ইয়াৰলি এক্সামটো জাস্ট প্ৰেক্টিছৰ কাৰণে দিয়া নিজৰ বেষ্ট দিয়া ঠিক আছে মই কোৱা নাই যে কম নম্বৰ আনা তাত নিদিলেও হল ভালকে দিয়া কাৰণ সিলেবাস অলৰেডি খতম হৈ আছে পৰীক্ষাৰ আগদিনা ৰিভাইজ কৰি গলেও হল ভালকে দিয়া কিন্তু যদি সিলেবাস খতম হল এনে বহি নাথাকিবা হাফ ইয়াৰলি সিলেবাস খতম হল বুলি বাকি পিছৰখিনি এতিয়া আৰম্ভ কৰা হল কোনবাই ভাবিব পাৰে পিছৰখিনি আৰম্ভ কৰিলে আমি পাহৰি যাম নেকি আগতে পঢ়াখিনি মই মানে হওঁতে এনেকৈ ভাবিছিলো দেই মই সোনকালে সিলেবাস শেষ হৈ যায় হাফ ইয়াৰলি বা এনেকুৱা বাবু পিছৰখিনি আৰম্ভ কৰিলে আগৰখিনি পাহৰি যাম নেকি তেনেকুৱা একো কথা নহয় আমাৰ ব্ৰেইনটো এনেকুৱা বস্তু নহয় যে তুমি অলপমান ভৰাই দিলা আকৌ বেলেগখিনি ভৰাই গলে আগৰখিনি ডিলিট হৈ যাব তেনেকুৱা নাই আমাৰ ব্ৰেইনত বহুত ষ্টৰেজ আছে যিমান পঢ়িবা সিমান ষ্টৰেজ ভৰ্তি হৈ গৈ থাকিব এতিয়া সেকেন্ড টাইপৰ ষ্টুডেন্টৰ কথা কওঁ যাৰ সিলেবাস কমপ্লিট হোৱা নাই যাৰ ধৰা হোৱাই নাই ধৰা 3-4টা 5টা 6টা চেপ্টাৰ বাকি আছে সিহঁতে কি কৰিব এই 20 দিনত ওপৰৰ পৰা ৰাত্তা মাৰি গুটেগাল চেপ্টাৰ এগাল মান একেলগে খিচৰি বনাই পঢ়ি দিব কিন্তু হেতু কৰিলে কি হ'ব কোৱা এই 20 দিন তোমাৰ ওয়েষ্ট যাব কি পঢ়িছা তুমি নিজেও নাজানিবা তাতছে ভাল আৰামছে পঢ়া যিকেটা চেপ্টাৰ খতম কৰিব পাৰি কৰা নিজৰ বেষ্ট দি পেলাই ঠিক আছে 2-3 দিনৰ এটা চেপ্টাৰকে ধৰা খতম কৰিলা 20 দিন আছে আৰামছে হৈ যাব টেনচন ল'ব নালাগে 15 দিনে আছে ধৰা 5-6টা চেপ্টাৰটো হ'ব এটা সাবজেক্টৰ তো হাফ ইয়াৰলি লাগিলে 6-7টা চেপ্টাৰে হ'ল তোমাৰ 4টা চেপ্টাৰে হ'ল ধৰা একো টেনচন নাই ঠিক আছে মাৰ্কস কম আহিব কিন্তু তুমি টাৰ্গেট কৰি আছা ফাইনেলটো তো তোমালোকে যাৰ সিলেবাস কমপ্লিট হোৱা নাই ভালকে পঢ়ি ওপৰে একদম যে পৰীক্ষালৈ 10 দিন আছে হাফ ইয়াৰলিলে আমি একদম ওপৰে আমি শেষ কৰিবই লাগিব এটা শেষ কৰিবই লাগিব তেনেকুৱা নহয় এটাকে পঢ়া ধুনীয়াকে পঢ়া আৰু কিবা যদি বাদু পৰি যায় সিলেবাস একদম টেনচন ল'ব নালাগে আমাৰ ফাইনেল টাৰ্গেট HSLC হয় ঠিক আছে হাফ ইয়াৰলি পিছত আৰু অলপ কষ্ট কৰি ডেইলি আৰু বেছি টাইম দি পেলাই সেইখিনি সিলেবাস কমপ্লিট কৰিব পাৰিবা তেতিয়া আৰু এই ভিডিঅটো প্ৰস্তুত কৰাৰ উদ্দেশ্যও আছিল হেতু এটা হাফ ইয়াৰলি এক্সামত তোমালোকে কিন্তু নিজৰ বেষ্ট দি পেলাই আহা তাৰপিছত এক্সামৰ পিছত কথা পাতিম কেনেকুৱা হ'ল বা বেয়া হ'লে কি কৰিব লাগে সেইবিলাক কথা পিছত পাতিম বহুতে মোক সুধে আপুনি কেতিয়া সিলেবাস খতম কৰিছিলে মই প্ৰি ফাইনেলৰ আগত সিলেবাস খতম কৰিছিলো অৰ্থাৎ টেষ্ট এক্সামৰ আগত নৱেম্বৰ মাহত আমাৰ কোৰ্সটো আমি মেথছ আৰু সায়েন্স মই পঢ়াই আছো তাতে ধুনীয়াকে অক্টোবৰত সিলেবাস খতম কৰিম মই হেতু প্লেনিংতে নৱেম্বৰত MCQ প্ৰেক্টিছ কৰাম আৰু হেনেকে তোমালোকেও নিজৰ ফালৰ পৰা হেনেকে তোমালোকে পঢ়ি গৈ থাকা ঠিক আছে হাফ ইয়াৰলি এক্সাম আহিছে ভালকে সিৰিয়াসলি দিবা
লাগিলে তুমি আগৰ হাফ ইয়াৰলি কুৱেশ্যনবিলাক চাব পাৰিবা কুৱেশ্যন এনচাৰ প্ৰেক্টিছ কৰি থাকিব পাৰা ডেইলি 1 ঘণ্টা কুৱেশ্যন এনচাৰ প্ৰেক্টিছ কৰিলা ধৰা ঠিক আছে ডেইলি ধৰা তুমি 5 ঘণ্টা পঢ়া তাৰে 1 ঘণ্টা যিকোনো এটা সাবজেক্টৰ কুৱেশ্যন এনচাৰ প্ৰেক্টিছ কৰি থাকা আৰু বাকি 4 ঘণ্টাত এটা সাবজেক্ট তুমি বেলেগ চেপ্টাৰ কেটা পঢ়ি থাকা যদি সিলেবাস খতম হ'ল পিছৰ চেপ্টাৰ কেটা পঢ়ি থাকা ঠিক আছে ফাইনেল টাৰ্গেট কিন্তু HSLC ৰাখিবা নট হাফ ইয়াৰলি